কৃষ্ণাই আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নৱনিৰ্মিত কাৰ্যালয় গৃহ উদ্বোধন। গোৱালপাৰা জিলাৰ কৃষ্ণাই মলানডুবিৰ মা শ্মশানকালী মন্দিৰৰ সন্মুখত জিলা পৰিষদৰ আবণ্টিত ধনেৰে নিৰ্মাণ কৰা কৃষ্ণাই আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নৱনিৰ্মিত কাৰ্যালয় গৃহত গণতন্ত্ৰ দিৱসৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মুকলি কৰে কৃষ্ণাই জিলা পৰিষদৰ সদস্য ববিতা বেগমে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গোৱালপাৰা জিলাৰ আক্ৰাচুৰ উপসভাপতি ৰূপক ৰায় তথা ধ্ৰুৱলোচন বৰ্মন, বিত্ত সম্পাদক ভাস্কৰ ৰায়, সাংস্কৃতিক সম্পাদক কংকন ৰায়, কৃষ্ণাই আঞ্চলিক সমিতিৰ সভাপতি চন্দন বৰ্মন, সম্পাদক বিদ্যুৎ ৰায়, কৃষ্ণাই আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী দয়াৱতী ৰায়, সম্পাদিকা অৰ্চনা ৰায়, সমাজসেৱক আব্দুল হাই আহমেদ, মহম্মদ হুছেইন আৰু RS মণ্ডলকে ধৰি অঞ্চলটোৰ বহু বিশিষ্ট লোক। আৰু আমাৰ এই অনুষ্ঠানৰ আগমুহূৰ্তত আমি আমাৰ আৰু ইয়াৰ লগে লগে আমাক বিভিন্ন ধৰণৰ কাম কাজত সহায় কৰা তেখেতৰ গিৰিয়েক অৰ্থাৎ তেখেতৰ সহযোগী হিচাপে থকা আমাৰ RS মণ্ডল ডাঙৰীয়াকো আমি আমাৰ স্বজাতীয় ভাষাৰে সম্বোধন জনাবলৈ ওলাইছোঁ। তেখেতক সম্বোধন জনাব আমাৰ ভাইচ প্ৰেচিডেণ্ট অনুপ ৰায়। আৰু ইয়াৰ লগে লগে আমাৰ ভাল দিব পালে বেছি দিব হলে নিজকে ভাল লাগিব, কিন্তু যেহেতু খানার অভাব নাই তথাপিও যিখিনি দিয়া হৈছে সেইখিনিকে আপোনালোকে অত সন্তুষ্ট অনুভৱ কৰক। অত নেক্সটত যদি আমাৰ কিবা সুবিধা পোৱা যায় কিবা চাইডৰ পৰা অত নিশ্চয় ইয়াৰ বাউণ্ডাৰী ৱালটো বা পানীৰ কথাটো অলপ ভাবা আছিল। এই লেট্ৰিন ইউনিয়নৰ কথাটো লেট্ৰিন ইউনিয়নৰ কথাটো ক'বা অত মই সোমাই দিম বুলি এটা লাইন কৈ থকা হৈছে। ক'বা অত লেট্ৰিন ইউনিয়নটো সোমাব, লগতে বাউণ্ডাৰী ৱালটোও সোমাব। আর লগতে থাকে ধরক যেটো বর্তমানের যেটো সমস্যা বহার কারণে মানে যেটো আসবাব এখন যে সরকারি ফান্ডবিলাক সরকার সিস্টেম হয় সেইবিলাক যেতিয়া আহে চেষ্টা কৰিম নিশ্চয় এটা আহিব সময় আমি চেষ্টা কৰিম। আর বর্তমানের কারণে বলই না থাকে আর কৃষ্ণাই বজাৰত আজি কিন্তু কোনো সংগঠনৰ আৰু কাৰ্যালয় নাই। ছাত্ৰ সন্থাৰ যেটো আছিল যদিও এইটো 4 লেন ৰাস্তাটো হোৱাৰ লগে লগে সেইটো গুচি যাব, ভাঙি যাব। গতিকে বহিবলৈ জেগা নাই, হয়তো এই অফিসটোতে সময়ে সময়ে বহিব লগা হ'ব বিভিন্ন দল সংগঠন। গতিকে এই অফিসটো সকলোৰে কাৰণে এটা উল্লেখযোগ্য হিচাপে হ'ব আৰু ফাৰ্নিচাৰখিনিও নিশ্চয় প্ৰয়োজন হ'ব। গতিকে কাৰণ আমিও সৰু সুৰা সংগঠনৰ লগত জড়িত, এতিয়া যিকোনো কিবা এটা আলোচনা কৰিব লগা হ'লে কৃষ্ণাৰ পৰিৱেশটো হ'ল কি কোনোবা দোকানত বহো, ক'ৰবাত পাণ দোকানত বহো, হোটেলত বহো। কাৰ্যালয়টো থকা হ'লে নিশ্চয় আমি কাৰ্যালয়ত আলোচনা কৰিম। আৰু পৃথিৱীৰ যিমান ডাঙৰ ডাঙৰ অনুষ্ঠানেই হৈছে, যিমান ডাঙৰ অনুষ্ঠানেই নহয়, সকলো অনুষ্ঠান কিন্তু এনেকুৱা সৰু সৰু আড্ডা বা আলোচনাৰ পৰা গণতন্ত্ৰ দিৱস এই দিৱসখনত আমাৰ অতি আদৰৰ সংগঠন আক্ৰাচুৰ তেওঁলোকে এটা স্থায়ী কাৰ্যালয় মুকলি কৰিলে। ইতিমধ্যে উপযুক্ত বক্তা আমাৰ RS মণ্ডল মোৰ সৰু ভাইটি তেওঁলোক আমি সৰুবাৰ তেওঁ যিখিনি কথা কৈছে যে ব্যক্তিগতভাৱে তেওঁ কিবা অনুদান দিব নিশ্চয়। আৰু বহুতে তেনেকুৱা মনোভাৱ হৈ আছে, সকলোৱে আগবাঢ়ি হওক। আক্ৰাচুৰ এই জয়যাত্ৰা এই জয়যাত্ৰা আৰু দ্ৰুততৰ হওক। আমি সদায় আক্ৰাচুৰ আছোঁ যিকোনো অনুষ্ঠানত, বিশেষকৈ আমাৰ ৰূপক ভাইটি আৰু অন্যান্য কৰ্মকৰ্তাও আমাক যোগাযোগ কৰে। আমি যিমান পাৰোঁ তেওঁলোকক আমি সহযোগ আগবঢ়াই আহিছোঁ। মই বিশেষ নকওঁ, মই আশা ৰাখিছোঁ আক্ৰাচুৰ আজিৰ পৰা জয়যাত্ৰা আৰু দ্ৰুততৰ হ'ব, এইখিনি কামনা কৰি মই বক্তব্য সামৰিছোঁ। আমাৰ গোৱালপাৰা জিলা প্ৰথম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক ভাস্কৰ ৰায়ে দুআষাৰ ক'ব। আজি আমাৰ এই মলানডুবি শ্মশান কালিমাৰ সমীপত আমি নতুনকৈ
এটা কৃষ্ণাই আঞ্চলিক কৰ্মচাৰী ছাত্ৰ সন্থাৰ এটা মানে কাৰ্যালয় নিৰ্মাণ কৰা হৈছে আৰু কাৰ্যালয়তে আমাক আচলতে কৃষ্ণাই জিলা পৰিষদৰ সদস্য বাইদেৱে দিলে, আমাক অনুমোদন দিলে, তেখেতৰ ফালৰ পৰা অনুমোদন দিয়া হ'ল আৰু সেই কাৰ্যালয়টো আজি যিটো মানে মহান অনুষ্ঠান বুলি মানে আমি যাক অভিহিত কৰিছোঁ, আজি আমাৰ উদ্বোধনী অনুষ্ঠানটো আৰু ইয়াত আমাৰ কৃষ্ণাই জিলা পৰিষদৰ সদস্য বাইদেউ উপস্থিত আছিলে আৰু লগতে আমাৰ গোৱালপাৰা জিলা কৰ্মচাৰী ছাত্ৰ সন্থাৰ উপসভাপতি লগতে কালচাৰেল ছেক্ৰেটাৰী বিত্ত সম্পাদক গোটেইখিনি আচলতে উপস্থিত আছিলে আমাৰ লগত আৰু আমাৰ কৃষ্ণাই অঞ্চলৰ বিভিন্ন আমাৰ স্বগোষ্ঠীয় ৰাইজে মানে ইয়াত উপৱিষ্ট হৈছিলে আৰু লগতে আমাৰ কৃষ্ণাই অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত জড়িত সমাজসেৱকসকল, আমাৰ সাংবাদিক বন্ধুসকল, লগতে আমাৰ কৃষ্ণাই আঞ্চলিক কৰ্মচাৰী ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত আছিল আৰু তেওঁলোকৰ উপস্থিতিত আমি আমাৰ যিটো অনুষ্ঠান, যি মানে উদ্বোধনী অনুষ্ঠান, সেইটো আমি সুচাৰুৰূপে সম্পাদন কৰিলোঁ ইতিমধ্যে আৰু ইয়াৰ জৰিয়তে আমি আমাৰ যি কাম কাজ, আগন্তুক দিনত যি কাম কাজ কৰিবলগীয়া থাকে আৰু বিভিন্ন ধৰণৰ আচলতে অনুষ্ঠান প্ৰতিষ্ঠানৰ বিভিন্ন ধৰণৰ আলোচনা আমাৰ ইয়াতে হ'ব, যাৰ কাৰণে আমি এইখিনিয়ে মানে আমি শুভেচ্ছা দিছোঁ সকলোকে যে আমাকো সকলোৱে মানে শুভেচ্ছা বাৰ্তা এটা দিয়ক, এইখিনিয়ে আমি কামনা কৰিছোঁ।